গোৱালপাৰা চহৰত ৰাজপথত সহস্ৰাধিক মহিলাৰ প্ৰতিবাদ। নতুন শিক্ষানীতি বাতিল কৰা, অংগনবাদী কৰ্মী সহায়িকাক মাননি নহয় মজুৰি দিয়াৰ দাবীত অসম ৰাজ্যিক অংগনবাদী কৰ্মী সংস্থাৰ সদস্যসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সকলো জিলাতে আমাৰ অংগনবাদী কৰ্মী সহায়িকা এনেদৰে ৰাস্তাত নামিছে, কাৰণ আমাৰ কাৰণে অতি দুখৰ খবৰ। মেইন দাবী হ'ল আজি আমাৰ ICDSক তাৰমানে ICDSত কৰ্মৰত অংগনবাদী কৰ্মী সহায়িকাসকলক ছাঁটাই কৰা ব্যৱস্থা চৰকাৰে কৰিছে আৰু ৬২,০০০ অংগনবাদী কেন্দ্ৰ বন্ধ কৰাৰো পৰিকল্পনা চৰকাৰে কৰিছে। এইখন চৰকাৰক আমি বাৰম্বাৰ দাবী দিছিলোঁ যে আমাক যেতিয়ালৈকে চৰকাৰীকৰণ কৰিব নোৱাৰে তেতিয়ালৈকে মাননিৰ সলনি মজুৰি দিয়ক। মজুৰিও দিয়া নাই, অথচ আমাক এতিয়া ছাঁটাই কৰাৰ প্ৰস্তুতি লৈছে। তাৰোপৰি আৰু অতি দুখৰ বিষয়, আমি বাৰম্বাৰ চৰকাৰৰ ঘৰত দাবী জনাই আহিছিলোঁ যে আপোনালোকে আমাক কৰ্মী আৰু সহায়িকাসকলক অৱসৰকালীন সুবিধা দিয়ক। ইতিমধ্যে অৱসৰকালীন সুবিধা আমি কৰ্মীৰ কাৰণে ৩ লাখ টকা আৰু সহায়িকাৰ কাৰণে ২ লাখ টকা বিচাৰিছিলোঁ, কিন্তু এই দাবী তেওঁলোকে মঞ্জুৰ নকৰা কৰি হঠাতে তেওঁলোকে ৬০ বছৰীয়াবিলাকক বঢ়াই দিব ওলাইছে। কোনো অৱসৰকালীন সুবিধা নাই। গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰ উৎপীড়ন, কামৰ বোজা আমাৰ মূৰত অসংখ্য। আমি যেতিয়া ICDSত কৰ্মৰত অংগনবাদীবিলাকে ৩ মাহৰ জব ট্ৰেইনিং লৈছিলোঁ, তেতিয়া কোনো প্ৰশিক্ষকে কোৱা নাছিল যে তোমালোকে অংগনবাদীৰ উপৰিও উপৰঞ্চি কাম কৰিব লাগিব। আমি এতিয়া অংগনবাদীৰ কামৰ উপৰিও NRC, BLO, পলিঅ' আৰু পোষণ নামৰ শেহতীয়া কৰি এখন আঁচনি আমাৰ মূৰত জাপি দিছে। গোটেই দিনটো আমি এই পোষণ লৈ ব্যস্ত হৈ থাকিব লাগে, NRC লৈ ব্যস্ত হৈ থাকিব লাগে। এইবিলাক কৰোঁতে কৰোঁতে আমাৰ 20 বছৰীয়া ছোৱালীবিলাক 40 বছৰীয়া সাজিছে। আমি মানুহৰ ঘৰে ঘৰে যাই মানুহক বুজাওঁ যে আপোনাৰ বাচ্চাটোক পুষ্টিহীনতাত নুভুগাবৰ কাৰণে অমুক কৰক তমুক কৰক, আপুনি ৰক্তহীনতাত নুভুগিবৰ কাৰণে অমুক কৰক তমুক কৰক, কিন্তু সন্ধিয়া আহি আমি নিজে ৰক্তহীনতাত ভুগি যাওঁ। এনেকুৱা আমাৰ দুৰ্দশা, কিয়নো মাত্ৰ ৬,৫০০ টকাৰে আমি জীৱন নিৰ্বাহ কৰিছোঁ। বৰ্তমানৰ চৰকাৰে ১ কোটি মানুহক বিনামূলীয়া চাউল দিছে, হয়, কিন্তু মূল্য বৃদ্ধিৰ বোজাও আমাৰ মূৰত জাপি দিছে। কাৰণ বিনামূলীয়া চাউলৰ লগত ৮০ টকা কেজি কবি আনিব লাগে, ১৫০ টকা ১৭০ টকা দামৰ মিঠাতেল আনিব লাগে। এইবিলাক কৰিব যাওঁতে আমাৰ ২০ বছৰীয়া ছোৱালীবিলাক বুঢ়ী সাজি যাব লাগিছে। তৎসত্ত্বেও চৰকাৰে আমাৰ দাবী অৱজ্ঞা কৰি পেলাই এতিয়া হঠাতে ৬২,০০০ চেণ্টাৰ কৰ্তন কৰিবলৈ ওলাইছে আৰু লগতে ১,২২,০০০ অংগনবাদী কৰ্মী সহায়িকাক ছাঁটাই কৰিব ওলাইছে। কোনোমতে আমাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকাৰ প্ৰতিটো